দেখা গৈছে অসমতো ইভেন সেই একেখিনি কথাকে বাৰম্বাৰ কৈ থকা হৈছে যে ভোট চুৰি কৰিব, বিজেপিয়ে ভোট চুৰি কৰিব বিচাৰিছে আৰু যিখন এছাৰ হ'বলৈ গৈ আছে সেই এছাৰৰ ক্ষেত্ৰতো তেওঁলোকৰ একেই কথা যে বিজেপিয়ে নিজৰ মতে কৰিব বিচাৰিছে, বাহিৰৰ পৰা মানুহ আনি পেলাই তেওঁলোকে নাম সোমোৱাব বিচাৰিছে। মানে কংগ্ৰেছ দলৰ কামেই হ'ল নাভোট নাচোট কথা কৈ মানুহক বিভ্ৰান্ত কৰা। যদি ভোট চুৰি হৈছিলেই এটা অভিযোগ আছে নেকি? আদালতে ইখনৰ পিছত সিখন মানে অভিযোগ তেওঁলোকে দিয়া এফিডেভিট শপতনামা নস্যাৎ কৰিছে। কেৱল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই নহয়, বিভিন্ন উচ্চ ন্যায়ালয়েও তেওঁলোকে যিখিনি অভিযোগ আনিছে বা যিবিলাক কথা কৈছে তেওঁলোকে নস্যাৎ কৰিছে। ইলেকশ্যন কমিশ্যনে ক'লে যে আপোনালোকে যদি তেনেকুৱা কিবা তথ্য পাইছে সেই তথ্য শপতনামা সহ আমাক দাখিল কৰক, আমি একশ্যন ল'ম। চিঠি লিখিলে বিৰোধী দলক, কোনো উত্তৰ নিদিলে। তেওঁলোকে কেৱল প্ৰেছ মিট কৰে, বাইট দিয়ে আৰু এটা মানে সুৰসুৰীয়া ৰাজনীতি কৰিবৰ কাৰণে চেষ্টা কৰে। যদি অসমত তেনেকুৱা ঘটনা ঘটে বিৰোধী দলে বিৰোধ কৰিব নালাগে, ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধ কৰিব। বাহিৰৰ মানুহৰ ভোটাৰ লিষ্টত আমি কিয় সোমাব দিম অসমৰ মানুহ? এনেই আমাৰ ইয়াত বেছি মানুহ হৈছে, মিয়াৰ উৎপাদত আমি থাকিব নোৱাৰা হৈছে, তাৰপিছত আৰু বাহিৰৰ মানুহ আনিম নেকি আমি? চিম্পুল কথা, কোনো বাহিৰৰ মানুহ নাহে। আৰু যদি কাৰোবাৰ দৃষ্টিগোচৰ হয় তেনেকুৱা মানুহ আহিছে তেতিয়াহ'লে ক'লে হ'ল। বেআইনীভাৱে যদি কোনোবা আহে তেতিয়াহ'লে তাক কোনো কাৰণত ভোটাৰ তালিকাত সোমাব নোৱাৰে আৰু আইনে নিদিয়ে। সেইটো বিৰোধী দলসমূহে কিয় এই কথাবিলাক কৈ আছে আচৰিত কথা। তেওঁলোকে একচুৱেলি ইখনৰ পিছত সিখন নিৰ্বাচনৰ পৰাজয়ৰ মানে যিটো পৰাজয়ৰ বোজা সহ্য কৰিব নোৱাৰি বিৰোধী দলসমূহে গোটেই ভাৰতবৰ্ষত তেওঁলোকে দিশ হেৰুৱাই পেলাইছে। ক'ত যাব ক'ত নাযাব, সেইকাৰণে তেওঁলোকে প্ৰথমতে EVM বুলি ক'লে। আজিকালি EVM নোপোৱা হ'ল, কিয়নো সৰু সৰু ল'ৰা ছোৱালীয়ে আহিবলৈ ধৰিলে। EVM বুলি কৈ দিয়াৰ লগে লগে এতিয়া তেওঁলোকে EVMৰ কথা ক'ব। ইলেকশ্যন হাৰিল যে আগতীয়াকৈ কোৱা আৰম্ভ কৰিলে, তাত লাজ পোৱা হ'ল। গতিকে এতিয়া নতুনকৈ এটা বিষয় উলিয়াইছে ভোট চুৰি। কেইদিনমান এইটো ক'ব, তাৰপিছত আকৌ নতুন বিষয়ত আহিব। আচলতে বিৰোধী দলসমূহে নিৰ্বাচন যে হাৰিব, কংগ্ৰেছ অসমৰ নিৰ্বাচন যে হাৰিব, সেইটো তেওঁলোকৰ সিদ্ধান্ত। হাৰিব, হাৰাৰ পিছত কি ক'ম তাৰ প্ৰেক্টিচ কৰি আছে। সেইকাৰণে তেওঁলোকে এনেধৰণৰ নাভোট নাচোট অভিযোগ উত্থাপন কৰিছে আৰু এই গোটেই বিষয়টোক তেওঁলোকে ধুঁৱলি কুঁৱলি কৰিব। বিজেপিয়ে BLA যেনেকৈ দিছে, কংগ্ৰেছৰো BLA থাকিব, ৰাইজৰ দলৰ BLA থাকিব, অসম জাতীয় পৰিষদৰ থাকিব। BLA খিনি তেওঁলোকে ষ্ট্ৰং মানুহ দিয়াৰ কাৰণে আহ্বান কৰিব নেকি, যিখিনিয়ে তেওঁলোকে ধৰিব পাৰিব পটককৈ? BLA কথাটো হ'ল যে BLA সকল সদায় সমাজ সচেতন মানুহ হ'ব লাগে আৰু BLA সকলে এইটো এটা সামাজিক দায়িত্ব হিচাপে ল'ব লাগে। সেয়া ভাৰতীয় জনতা পাৰ্টীৰ BLA হওক, কংগ্ৰেছৰ BLA হওক, এফটাৰ অলটো আমি অসমীয়া মানুহ। আমাৰ মতাদৰ্শ বেলেগ থাকিব পাৰে, আমি অসমীয়া মানুহ। অসমৰ মানুহ হিচাপে আমাৰ এইটো নৈতিক দায়িত্ব। আমি কোনোবা মানুহে যদি নকল কাগজ কৰি বা 2 নম্বৰী কৰি ভোটাৰ তালিকাত নিজৰ নাম সোমাব খুজিছে, সেই মানুহখিনিৰ নাম আমি কৰ্তন কৰিব লাগে, আমি অভিযোগ দিব লাগে, লিখিত অভিযোগ দিব লাগে। তাত কোনো ধৰণৰ হেৰাফেৰি হ'ব নালাগে। সকলোকে আমি আহ্বান জনাইছোঁ, সকলোৱে সমাজ সচেতন শক্তিশালী সাহসী মানুহক BLA হিচাপে নিযুক্তি দিয়ক আৰু ভোটাৰ তালিকাটো শুদ্ধ আৰু সবল কৰিবৰ কাৰণে সহযোগ কৰক। চিম্পুল কথা। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালি সেইটোকে আহ্বান জনাইছে, আমিও তাক দোহাৰিছোঁ। সেই আহ্বানকে আমি দোহাৰিছোঁ দলৰ ফালৰ পৰা। আৰু ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তা সাজু আছে মানে সকলো মানুহক সহযোগ কৰিবলৈ। আৰু কোনোবা যদি বাহিৰৰ মানুহ আহি জোৰ জবস্তি নাম সোমাব খোজে তেনে মানুহক প্ৰতিৰোধ কৰিবলৈ আমি সাজু আছোঁ। ইয়াত বিৰোধী দলে যে কিবা এটা কৰিব লাগে তেনেকুৱা কথা আমি নিজে যাম আগবাঢ়ি, আমি কাৰো নাম সোমাব নিদিওঁ। একদম স্পষ্ট কথা। দ্বিতীয় কথা হ'ল অসম চৰকাৰে প্ৰথমতে কেবিনেটত এপ্ৰুভ কৰিলে, তাৰপিছত বিধানসভাত এপ্ৰুভ হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ আইন। তাৰ ভিতৰত মাটিৰ যিটো চাহ বাগানৰ মানুহখিনিক মাটি দিয়াৰ যিখন আইন, যিখন বিল আইনত পৰিণত হ'ল, সেই আইনখনে অসমৰ চাহ বাগানৰ শ্ৰমিকসকলকেই নহয় সমগ্ৰ অসমৰ সমাজ জীৱনক আৰ্থিকভাৱে সমৃদ্ধ কৰিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, মাটিৰ ওপৰত আমাৰ যিটো অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰাৰ যিটো সংগ্ৰাম 1950 চনৰ পৰা অসমে যুঁজি আছিল, সেই সংগ্ৰামক নতুন মাত্ৰা দিছে। কংগ্ৰেছৰ দিনত অসমৰ চৰকাৰী ভূমি বহুজাতিক কোম্পানীবিলাকক দি দিয়া হৈছিল বাগান খুলিবলৈ মিনিমাম ৰেভিনিউ লৈ। আৰু ইলেকশ্যনৰ সময়ত কলকাতাত মিটিং পাতি চাহ বাগানৰ কোম্পানীবিলাকৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্বই পইচা লৈছিলে আৰু শ্ৰমিকসকলক অৱহেলা কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে চাহ বাগানৰ মালিকক কংগ্ৰেছে দিয়া অতিৰিক্ত মাটি তেওঁলোকৰ পৰা আনি সেই মাটি সেই বাগানত কাম কৰা শ্ৰমিকসকলৰ হাতত গতাই দিবলৈ ওলাইছে। সেইকাৰণে অসমৰ প্ৰতিটো বাগানত এতিয়া কোনোবাই
হোলী উৎসৱ পাতিছে, কোনোবাই দেৱালী পাতিছে, কোনোবাই পূজা পাতিছে, কোনোবাই মাদল বজাইছে, কোনোবাই ঝুমুৰ নৃত্য কৰিছে। সমগ্ৰ অসমৰ বাগান এতিয়া এক উৎসৱ মুখৰ পৰিৱেশত আছে, যিটো 130 বছৰীয়া ইংৰাজৰ আৰু 70 বছৰীয়া কংগ্ৰেছৰ অত্যাচাৰ নিষ্পেষণৰ পৰা তেওঁলোকে মুক্তিৰ নিশ্বাস পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সিদ্ধান্তৰ কাৰণে। মই আকৌ দোৱাৰিছোঁ, কংগ্ৰেছৰ দিনত বেআইনীভাৱে অসমৰ চৰকাৰী মাটি বহুজাতিক চাহ কোম্পানীক দিয়া হৈছিল আৰু সেই বহুজাতিক চাহ কোম্পানীৰ পৰা কংগ্ৰেছ দলে প্ৰত্যেকটো নিৰ্বাচনত কলকাতাত মিটিং পাতি তেওঁলোকে বৃহৎ পৰিমাণৰ ধন লৈছিল আৰু সেই ধন লোৱাৰ বিনিময়ত তেওঁলোকে চাহ বাগানৰ শ্ৰমিকসকলৰ সকলো দাবী নস্যাৎ কৰিছিল, তেওঁলোকৰ কোনো সমস্যাৰ সমাধান কৰা নাছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মালিক পক্ষক নহয়, শ্ৰমিকৰ পক্ষত থিয় হৈ মালিকৰ হাতত থকা সেই মাটিখিনি আনি শ্ৰমিকক দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ কাৰণে অসমৰ প্ৰত্যেকটো চাহ বাগানত আজিৰ তাৰিখত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমাৰ চৰকাৰে লৈছে, সেই সিদ্ধান্ত হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে সকলো পক্ষৰ এক গ্ৰহণযোগ্য সিদ্ধান্ত চৰকাৰে দিছে আৰু ইয়াত সকলো পক্ষই আদৰণি জনাইছে। জনজাতীয় নেতৃত্বই আদৰণি জনাইছে, বৰ্তমানৰ যিসকল জনজাতি আছে তেওঁলোকৰ সমাজ জীৱনে আদৰণি জনাইছে আৰু জনগোষ্ঠীবিলাকো উৎফুল্লিত হৈছে। এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমাৰ চৰকাৰে অসমখনক খিলঞ্জীয়া ভূমিপুত্ৰৰে যি ৰাজনৈতিক অধিকাৰ আৰু যি ৰাজনৈতিক প্ৰভুত্ব, সেই ৰাজনৈতিক অধিকাৰ আৰু ৰাজনৈতিক প্ৰভুত্ব এই সমাজখনক বৰ্তাই ৰখাৰ কাৰণে এটা যুগান্তৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপে অসমৰ সমাজ জীৱনক পূৰ্বতকৈ শক্তিশালী আৰু সবল কৰি ৰাখিব বুলি আমি বিশ্বাস কৰোঁ। কিন্তু এই যে সমাজ জীৱন, অসমীয়া সমাজ জীৱনখন সবল আৰু শক্তিশালী হৈছে, এই কথাটো কংগ্ৰেছ দলৰ সহ্য হোৱা নাই। সেইকাৰণে কংগ্ৰেছ দলে উচতনিমূলক কাম কাজৰ জৰিয়তে 6 জনগোষ্ঠীকে হওক বা বৰ্তমানৰ জনজাতীয় লোকসকলক হওক তেওঁলোকক উচতাই অসমক এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰয়াস কৰা আমি দেখা পাইছোঁ। কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰকিবুল হুছেইন, কংগ্ৰেছৰ সহযোগী অখিল গগৈ, লুৰিণজ্যোতি গগৈ, এওঁলোকে উচতনিমূলক বক্তব্য দি সমাজখনক অস্থিৰ কৰাৰ প্ৰয়াস কৰিছে। মই ভাবোঁ যিবিলাক দাবী তেওঁলোকে আজি দুদিন আগলৈকে তুলি আছিল, সেই দাবীবিলাক যেতিয়া সমাধান হৈ গ'ল, সমাধান হোৱাত তেওঁলোক কিয় হতাশ হৈছে? দাবী তেওঁলোকে তোলা দাবী বা যিবিলাক দাবীৰ পিছত তেওঁলোক থিয় হৈছিলে, বিধানসভাত সদায় প্ৰশ্ন কৰিছিল কেতিয়া জনজাতিকৰণ হ'ব, কেতিয়া জনজাতিকৰণ হ'ব। জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত তেওঁলোক কিয় হতাশাত ভুগিছে? অৰ্থাৎ তেওঁলোকে কেতিয়াও বিচৰা নাছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হওক। তেওঁলোকক লাগিছিল সমস্যাক লৈ পেলাই তেওঁলোকে আন্দোলন কৰিব খোজে আৰু আন্দোলন কৰি সমস্যা জীয়াই ৰাখে কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ সহযোগীবিলাকে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নীতি হ'ল সন্তুষ্টিকৰণ, সকলোকে সন্তুষ্ট কৰি আগবঢ়াই লৈ যোৱা সমাজখনক, আৰু কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগীসকলৰ নীতি হ'ল তোষামোদ কৰা আৰু তুষ্টিকৰণ কৰা। আমাৰ চৰকাৰে কংগ্ৰেছৰ তোষামোদ তুষ্টিকৰণৰ ৰাজনীতি কুফৰাই সন্তুষ্টিকৰণৰ ৰাজনীতি সমগ্ৰ দেশত আৰু অসমত আৰম্ভ কৰিছে আৰু সেই সন্তুষ্টিকৰণৰ ৰাজনীতিয়ে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগবঢ়াই লৈ গৈছে। সেই কথাত কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগীবিলাক শংকিত আৰু আতংকিত হোৱা আমি দেখা পাইছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱো কৰিছোঁ যে কংগ্ৰেছীবিলাক এনেকেই আতংকিত হৈ থকাটো ভাল।